हेलो एवरीवन वेलकम टू यास्मिन्स लार्निंग कर्नार। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 1 শস্যৰ উৎপাদন আৰু ব্যৱস্থাপনা। ইয়াৰ আগৰ ভিডিঅ'ত আমি জৈৱিক সাৰ কি হয় সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি চাম ৰাসায়নিক সাৰবোৰ কি হয়। ৰাসায়নিক সাৰ ৰাসায়নিক সাৰ কি হয়? ৰাসায়নিক সাৰবোৰ হৈছে কি ৰাসায়নিক পদাৰ্থ আৰু এই যিবোৰ ৰাসায়নিক পদাৰ্থ আছে ৰাসায়নিক পদাৰ্থসমূহত যথেষ্ট পৰিমাণে পুষ্টি মিহলি হৈ থাকে, যেনেকুৱা ইউৰিয়া, এমনিয়া, সালফেট, সুপাৰফসফেট, পটাছ, NPK মানে হৈছে N নাইট্ৰজেন, P ফসফৰাছ আৰু K হৈছে পটাছিয়াম। এইবোৰ হৈছে কি একোটা ৰাসায়নিক দ্ৰব্য যিবোৰৰ দ্বাৰা ৰাসায়নিক সাৰ প্ৰস্তুত কৰা হয়। ৰাসায়নিক সাৰ মানে কি? ৰাসায়নিক সাৰ কিয় প্ৰস্তুত কৰিব লাগে? যেনেকুৱা জৈৱিক সাৰ যে আছিল, জৈৱিক সাৰসমূহ আমি কি কৰিছিলোঁ, যেতিয়া আমি ইয়াক মাটিৰ লগত মিহলি কৰিছিলোঁ, মিহলি কৰাৰ পিছত ইয়াৰ পৰা কি হৈছিল, মাটিৰ উৰ্বৰতা যিটো আছে সেইটো বৃদ্ধি হৈছিল। ঠিক তেনেকৈ হৈছে ৰাসায়নিক সাৰ। ৰাসায়নিক সাৰবোৰ যেতিয়া মাটিৰ লগত মিহলাই দিয়া হয় তেতিয়া ইও মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। এই যিবোৰ ৰাসায়নিক সাৰ আছে, ৰাসায়নিক সাৰবোৰ যেতিয়া মাটিৰ লগত মিহলে তেতিয়া ইহঁতে মাটিত যথেষ্ট পৰিমাণে পুষ্টিৰ যোগান ধৰে আৰু এনেকৈ কি হয়, যিবোৰ গছ আছে গছসমূহৰ বৃদ্ধি বহুত ভাল হয়, বেটাৰ গ্ৰোথ হয় গছসমূহৰ। ঘেঁহু, ধান আদি শস্য অধিক পৰিমাণে উৎপাদন কৰিবৰ বাবে খেতিয়কে ৰাসায়নিক সাৰৰ সহায় লয়। তাৰমানে কি হয়, যেতিয়া ধান খেতি, ঘেঁহু খেতি, কাৰণ এইবোৰ হৈছে কি মুখ্য খাদ্য হয়নে, এইবোৰ খেতি যেতিয়া খেতিয়কসকলে কৰে তেতিয়া এইবোৰ খেতিৰ উৎপাদন বৃদ্ধি কৰাৰ কাৰণে, গছটো যাতে হেল্ডি থাকে তাৰ কাৰণে কি কৰে, যিবোৰ খেতিয়ক থাকে খেতিয়কসমূহে এই সাৰসমূহৰ সহায় লয়। কিন্তু অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ প্ৰয়োগে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে। যেতিয়া ৰাসায়নিক সাৰ এটা নিৰ্দিষ্ট এমাউণ্টত, এটা নিৰ্দিষ্ট দিনৰ মূৰে মূৰে যদি ব্যৱহাৰ কৰে, নীতি নিয়ম অনুসৰি যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে ই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। কিন্তু যদি যধে মধে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে ই মাটিৰ উৰ্বৰতা হ্ৰাসহে কৰে, বৃদ্ধি নকৰে। যেনেকুৱা মানুহে যেতিয়া মেডিচিন লয়, যদি এক্সেছ মেডিচিন লয় এটা সময়ত মেডিচিনে মানুহৰ কাম নকৰা হয় আৰু মানুহজন ভাল হোৱাতকৈ বেমাৰীহে হৈ পৰে। ঠিক তেনেদৰে যেতিয়া ৰাসায়নিক সাৰসমূহ ব্যৱহাৰ কৰা হয়, ব্যৱহাৰ কৰোঁতে সদায় নীতি নিয়ম অনুসৰি ব্যৱহাৰ কৰিব লাগে। অতিমাত্ৰা যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে ই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ সলনি হ্ৰাসহে কৰে। ৰাসায়নিক সাৰে আকৌ পানীৰ প্ৰদূষণৰ উৎস হৈও পৰিছে। সেয়ে মাটিৰ উৰ্বৰতা ৰক্ষা কৰিবৰ বাবে ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে বা দুটা খেতিৰ মাজত মাটি চন পেলাই থ'ব লাগে। এই যিবোৰ ৰাসায়নিক সাৰ আছে, ৰাসায়নিক সাৰসমূহ ছাপোজ এইটো এটা খেতি, ইয়াতে যেতিয়া ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হ'ব তেতিয়া যদি বৰষুণ আহে বা জলসিঞ্চনৰ দ্বাৰা যদি ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয় তেতিয়াহ'লে এই ৰাসায়নিক সাৰবোৰ ধুই কলৈ গুচি যায়, নদ নদী খাল বিল আদিলৈ গুচি যায়। এইবোৰ যেতিয়া নদীসমূহত গুচি যায় তেতিয়া ইয়ে কি কৰে, পানী প্ৰদূষণ কৰে। আৰু যিহেতু ৰাসায়নিক সাৰত যথেষ্ট পৰিমাণে ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে যিবোৰে উদ্ভিদৰ বৃদ্ধিত সঁহাৰি জনায়, সেইকাৰণে এইবোৰ যেতিয়া নদী আদিত গৈ পৰে তেতিয়া নদীৰ যিবোৰ গছ আছে যেনেকুৱা মেটেকা, শেলাই, এইবোৰৰ পৰিমাণ ইমান বাঢ়ি যায় যে নদীৰ যিবোৰ বেলেগ প্ৰাণী আছে সেই প্ৰাণীসমূহ জীয়াই থকাৰ কাৰণে অসম্ভৱ হৈ পৰে। গতিকে ৰাসায়নিক সাৰৰ সলনি যিমান পৰা যায় জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। আৰু যেতিয়া খেতি কৰা হয়, এবাৰ শস্য চপোৱাৰ পিছত আন এবাৰ খেতি কৰাৰ আগতে মাজত অলপমান সময়ৰ গেপ দিব লাগে। তাৰমানে এবাৰৰ পিছত এবাৰ এনেকৈ খেতি কৰি থাকিব নালাগে, মাজে মাজে সেই ঠাইডৰাত খালী ৰাখিব লাগে যাতে যিখিনি উৰ্বৰতা শেষ হৈছে, যিখিনি পুষ্টি শেষ হৈছে, প্ৰাকৃতিক পুষ্টি, সেইখিনি যাতে মাটিডৰাত আকৌ ঘূৰি আহিব পাৰে।
জৈৱিক সাৰৰ প্ৰয়োগে মাটিৰ গুণাগুণ বৃদ্ধি কৰাৰ লগতে পানী ধৰি ৰখাৰ শক্তি বৃদ্ধি কৰে। ই মাটিৰ পোষক দ্ৰব্য পুনৰ ঘূৰাই আনে। যেতিয়া ৰাসায়নিক সাৰৰ পৰিৱৰ্তে যিবোৰ প্ৰাকৃতিক সাৰ তাৰমানে জৈৱিক সাৰ ব্যৱহাৰ কৰা হয়, জৈৱিক সাৰ ব্যৱহাৰ কৰিলে ই মাটিৰ গুণাগুণ, মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ লগতে মাটিৰ যিটো পানী ধৰি ৰখা ক্ষমতা সেইটো বৃদ্ধি কৰে আৰু মাটিৰ যিবোৰ পোষক দ্ৰব্য শেষ হৈ গৈছিল, ব্যৱহাৰ হৈ গৈছিল, সেই পোষক দ্ৰব্যসমূহ ঘূৰাই আনিব পাৰে। মাটিৰ পানী ধৰি ৰখা ক্ষমতা কেনেকৈ বৃদ্ধি কৰে? কাৰণ ই মাটিত কিছুমান প'ৰ্ছৰ সৃষ্টি কৰে, ৰন্ধ্ৰৰ সৃষ্টি কৰে, যাৰ সহায়ত পানী তললৈকে যাব পাৰে, মাটিৰ তললৈকে যাব পাৰে। মাটিৰ পোষক দ্ৰব্য ঘূৰাই অনাৰ আন এটা পদ্ধতি হ'ল শস্যাৱৰ্তন। শস্যাৱৰ্তনে বিভিন্ন শস্যৰ খেতি এটাৰ পিছত আন এটা কৰাকে বুজায়। তাৰমানে কি হয় যে ছাপ'জ এবাৰ এটা খেতি কৰা হৈছে, এবাৰ যদি ধান খেতি কৰা হৈছে, তেনেহ'লে নেক্সট বাৰ ঘেঁহুৰ খেতি কৰিব লাগে। তেনেকুৱা কৰিলে কি হয় যে ধান খেতিৰ যিখিনি যেনেকুৱা পুষ্টিৰ প্ৰয়োজন হয়, ঘেঁহু খেতিৰ বেলেগ পুষ্টিৰ প্ৰয়োজন হয়। গতিকে মাটিৰ ডৰাত যিমানখিনি পুষ্টি থাকে, পুষ্টিখিনিৰ ভালকৈ ব্যৱহাৰ হ'ব পাৰে। আগতে উত্তৰ ভাৰতৰ খেতিয়কসকলে পশু খাদ্য হিচাপে মাহজাতীয় উদ্ভিদৰ খেতি এটা ঋতুত আৰু আনটো ঋতুত ঘেঁহুৰ খেতি কৰিছিল। তাৰমানে এনেকুৱা এবাৰ যদি কি কৰিছিল, মাহজাতীয় উদ্ভিদৰ ঘেঁহুৰ খেতি এনেকুৱা কৰিলে ভাল ব্যৱহাৰ হয়। মাটিৰ যিবোৰ পুষ্টি থাকে, পোষক দ্ৰব্য থাকে, সেইবোৰৰ ব্যৱহাৰ ভালকৈ হয়। নহ'লে এটা খেতিয়ে বাৰ বাৰ কৰি থাকিলে কমন যিবোৰ পোষক থাকে, ছাপ'জ ধান খেতিয়ে কৰি থকা হৈছে, তেতিয়াহ'লে ধান খেতিৰ কাৰণে যিখিনি প্ৰয়োজন হয় সেইখিনি পোষক দ্ৰব্যহে ব্যৱহাৰ হ'ব, বাকীখিনি ৰৈ যাব। গতিকে খেতিবোৰ এনেকৈ চেঞ্জ কৰি পেলাই কৰিব লাগে। ইয়ে মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰিছিল। খেতিয়কসকলৰ এই ধৰণে খেতি কৰিবলৈ উৎসাহিত কৰা হৈছে। তোমালোকে ৰাইজোবিয়ামৰ কথা পঢ়িছা। ৰাইজোবিয়াম মাহজাতীয় উদ্ভিদৰ শিপাত টেমুনা আকৃতিৰ পোৱা যায় আৰু ইহঁতে বায়বীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পাৰে। মাহজাতীয় শস্যৰ শিপাত ৰাইজোবিয়াম থাকে। এই যিবোৰ ৰাইজোবিয়াম থাকে, ৰাইজোবিয়ামবোৰে কি কৰে, বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন উদ্ভিদক যোগান ধৰিব পাৰে, হয়নে? জৈৱিক সাৰৰ কোনো ধৰণৰ ডিছএডভান্টেজ নাথাকে, বেয়া গুণ নাথাকে, কিন্তু যিবোৰ ৰাসায়নিক সাৰ আছে, ৰাসায়নিক সাৰৰ বহুত বেয়া গুণ থাকে, ডিছএডভান্টেজ থাকে। কি কি ডিছএডভান্টেজ থাকে? নাম্বাৰ 1 হৈছে যে যিবোৰ ৰাসায়নিক সাৰ আছে, ৰাসায়নিক সাৰবোৰ হৈছে কি ৰাসায়নিক পদাৰ্থ, হয়নে? সেইকাৰণে এই ৰাসায়নিক পদাৰ্থসমূহ যেতিয়া মাটিত দিয়া হয়, দিয়াৰ পিছত ই মাটিৰ যিবোৰ অনুজীৱ থাকে, যেনেকুৱা তোমাৰ আৰ্থৱৰ্ম আছে, কেঁচু আছে, এইবোৰক, তাৰপিছত মাটিৰ বেলেগ যিবোৰ পতংগ আছে, যিবোৰ মাটিৰ কাৰণে উপযোগী হ'ব পাৰে, যিবোৰে মাটিৰ উৰ্বৰতা বৃদ্ধিও কৰিব পাৰে, তেনেকুৱা ধৰণৰ অনুজীৱসমূহক মাৰি পেলাব পাৰে। তাৰপিছত নাম্বাৰ 2, যেতিয়া ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয়, ৰাসায়নিক সাৰত কোনো ধৰণৰ জৈৱিক পদাৰ্থ নাথাকে। তাৰপিছত যেতিয়া ৰাসায়নিক সাৰ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয়, নাম্বাৰ 3, যেতিয়া যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয়, তেতিয়া ই মাটিৰ উৰ্বৰতা বেয়া কৰি দিয়ে, মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ সলনি উৰ্বৰতা নষ্ট কৰি দিয়ে। আৰু যদি কি কৰা হয় যে জলসিঞ্চনৰ দ্বাৰা যদি এই ৰাসায়নিক সাৰসমূহ ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে ই কি কৰিব পাৰে, পানী প্ৰদূষণ কৰিব পাৰে। কেনেকৈ পানী প্ৰদূষণ কৰে? ছাপ'জ এইটো খেতি হয়, ইয়াতে কি আছে, গছবোৰ আছে, আৰু এইবোৰ হৈছে কি মাটি। এইটো মাটিত যেতিয়াই কি কৰা হৈছে, ৰাসায়নিক সাৰ যোগ কৰা হৈছে, ৰাসায়নিক সাৰ যোগ কৰাৰ পিছত ইয়াতে যদি জলসিঞ্চন কৰা হয়, পানী দিয়া হয়, পানী দিয়াৰ লগে লগে কি হ'ব, ইয়াতে ৰাসায়নিক সাৰ আৰু পানী, হয়নে? ৰাসায়নিক সাৰ আৰু পানীবোৰ, ৰাসায়নিক সাৰটো কি হয়, এটা কেমিকেল হয়। এই কেমিকেল আৰু পানী কি হ'ব, বৈ যাব, বৈ গৈ পেলাই ছাপ'জ ক'ৰবাত এটা নৈত গৈ পেলাই পৰিলে, তেতিয়া যেতিয়া এই ৰাসায়নিক পদাৰ্থটো নৈত গৈ পেলাই পৰিব, তেতিয়া ই কি কৰিব, নৈৰ যিখিনি পানী আছে সেইখিনি প্ৰদূষিত কৰিব, যাক আমি পানী প্ৰদূষণ বুলি
কওঁ। গতিকে এনেদৰে কি হয়, যেতিয়া ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয় তেতিয়া ই পানী প্ৰদূষণ কৰে। ইয়াতে আছে ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ মাজৰ পাৰ্থক্য। আমি এইকেইটা পাৰ্থক্য চোৱাৰ লগতে আৰু কেইটামান পাৰ্থক্য এডো কৰিম। প্ৰথমতে আছে কি, ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ, কিন্তু জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য। গৰু ম'হ ছাগলীৰ গোবৰ, মানৱ বৰ্জিত দ্ৰব্য আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্যৰ পচন ঘটাই ইয়াক প্ৰস্তুত কৰা হয়। তাৰমানে জৈৱিক সাৰ যিটো আছে সেইটো কি কৰিব, সেইটো ব্যৱহাৰ কৰাৰ কাৰণে আমি যিবোৰ অলাগতিয়াল বস্তু আছে সেইবোৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰিব পাৰোঁ। কিন্তু ৰাসায়নিক সাৰত বিভিন্ন ধৰণৰ অজৈব লৱণ থাকে। নাম্বাৰ 2, ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়। জৈৱিক সাৰ পথাৰতে প্ৰস্তুত কৰিব পাৰি। ৰাসায়নিক সাৰ প্ৰস্তুত কৰাৰ কাৰণে কি লাগে, ৱেল ফেচিলেটেড তোমাৰ কি লাগিব, ফেক্টৰী লাগিব বা ইণ্ডাষ্ট্ৰী লাগিব, তেতিয়াহে প্ৰস্তুত কৰিব পৰা যাব। কিন্তু জৈৱিক সাৰ যিকোনো ঠাইতে যিকোনো মানুহে ইয়াক প্ৰস্তুত কৰিব পাৰে। তাৰপিছত নাম্বাৰ 3, ৰাসায়নিক সাৰে মাটিত হিউমাছৰ যোগান ধৰিব নোৱাৰে। জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছৰ যোগান ধৰিব পাৰে। তাৰমানে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটিৰ যিটো উৰ্বৰতা আছে সেইটো কিছু সময়ৰ কাৰণেহে বৃদ্ধি হয়, কিন্তু জৈৱিক সাৰ যেতিয়া ব্যৱহাৰ কৰা হয় ই দীৰ্ঘদিনলৈকে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰে। তাৰপিছত আছে কি, ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে। কিন্তু জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় পোষক দ্ৰব্য তুলনামূলকভাৱে কম থাকে। তাৰমানে ৰাসায়নিক সাৰ দিয়াৰ লগে লগে অতি সোনকালে গছবোৰৰ বৃদ্ধি ষ্টাৰ্ট হয়, তাৰপিছত শস্যৰ উৎপাদন বহুত বাঢ়ি যায়। কিন্তু জৈৱিক সাৰ প্ৰয়োগ কৰাৰ পিছত জৈৱিক সাৰে পোষক দ্ৰব্য বা উৰ্বৰতা বৃদ্ধি কৰিবলৈ সময় লাগে আৰু পোষক দ্ৰব্যৰ পৰিমাণ কমো থাকে। তাৰপিছত লোৱা নাম্বাৰ 5 হৈছে কি, যিবোৰ ৰাসায়নিক সাৰ থাকে ৰাসায়নিক সাৰবোৰৰ ক্ষতিকাৰক গুণ থাকে, কিন্তু যিবোৰ জৈৱিক সাৰ থাকে জৈৱিক সাৰৰ কোনো ধৰণৰ ক্ষতিকাৰক গুণ নাথাকে। তাৰপিছত নাম্বাৰ 6 হৈছে, যিবোৰ তোমাৰ ৰাসায়নিক সাৰ থাকে ৰাসায়নিক সাৰবোৰ ব্যয়বহুল, বহুত খৰচ বহুত বেছি হয় ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগিলে। কিন্তু জৈৱিক সাৰত বহুত চিপ হয়, কম খৰচতে জৈৱিক সাৰ প্ৰস্তুত কৰিব পৰা যায়। যিবোৰ ৰাসায়নিক সাৰ আছে ৰাসায়নিক সাৰত কেৱল পুষ্টিহে থাকে। ৰাসায়নিক সাৰত কোনো ধৰণৰ জৈৱিক পদাৰ্থ নাথাকে, কেৱল পুষ্টি থাকে। কিন্তু যিবোৰ জৈৱিক সাৰ আছে জৈৱিক সাৰত কেৱল জৈৱিক পদাৰ্থসমূহে থাকে, বাকী একো নাথাকে, কেৱল জৈৱিক পদাৰ্থৰে ই প্ৰস্তুত হয়, তৈয়াৰ হয়। হৈ গ'ল। এতিয়া জৈৱিক সাৰৰ বেয়া গুণ নাই, কিন্তু কি আছে, জৈৱিক সাৰ প্ৰস্তুত কৰাৰ কেইটামান আমি সুবিধা পাওঁ যদি আমি জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ। সুবিধাসমূহ চাব লাগিব। সুবিধাসমূহ, জৈৱিক সাৰ ৰাসায়নিক সাৰতকৈ বেছি উৎকৃষ্ট কাৰণ নাম্বাৰ 1, ই মাটিৰ ধাৰণ ক্ষমতা বৃদ্ধি কৰে। মাটিৰ ধৰি ৰখা ক্ষমতা, পানী ধৰি ৰখা ক্ষমতা বৃদ্ধি কৰে। নাম্বাৰ 2, ই মাটি ৰন্ধযুক্ত কৰি তোলে, ফলত বায়ুৰ চলাচল সুচল হয়। যেতিয়া ৰন্ধৰ সৃষ্টি হয় অতি সোনকালে বায়ু, যেনেকুৱা গছক নাইট্ৰজেনৰ পৰিমাণ, নাইট্ৰজেন গছৰ কাৰণে বহুত ভাল হয়, গছে নাইট্ৰজেন ব্যৱহাৰ কৰে, গতিকে অতি সোনকালে নাইট্ৰজেন গছৰ শিপাৰ ওচৰলৈকে যাব পাৰে বা পানী অতি সোনকালে শিপাত গৈ পাব পাৰে। তাৰপিছত ই উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধিত সহায় কৰে। উপকাৰী অণুজীৱ যিবোৰ আছে যেনেকুৱা আৰ্থৱাৰ্ম আৰু বেলেগ বেলেগ অণুজীৱ যিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, সেই অণুজীৱসমূহ অতি সোনকালে বৃদ্ধি হ'ব পাৰে। ই মাটিৰ গুণ বৃদ্ধি কৰে। যেতিয়া জৈৱিক সাৰ ব্যৱহাৰ কৰা হয়, জৈৱিক সাৰ ব্যৱহাৰ কৰিলে মাটিৰ যিখিনি উৰ্বৰতা, খেতি কৰাৰ কাৰণে যিবোৰ উৰ্বৰতা মাটিত নোহোৱা হৈ গৈছিল সেইবোৰ উৰ্বৰতা আকৌ ই ঘূৰাই আনিব পাৰে। এইটো হৈ গ'ল আমাৰ জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ। নেক্সট ভিডিঅ'ত আমি জলসিঞ্চনৰ বিষয়ে আলোচনা কৰিম।
ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।